নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ এই ভিডিঅ'টোত আপোনাক পুনৰ স্বাগতম আজি এই ভিডিঅ'টোত আমি মিক্স ফ্ৰেম কম্বিনেশ্যন ফৰ্মুলা ব্যৱহাৰ কৰি -7 অংকবিলাক কেনেকৈ সমাধান কৰিব লাগিব তাৰ ওপৰত অনুশীলন কৰিম আহকচোন আমি আগবাঢ়ো আমি এতিয়ালৈকে কি পাইছিলোঁ বাৰু আমি এতিয়ালৈকে পালো -6 মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো পালো এই ফৰ্মুলাটো মতে কি আছিলে -6 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব -6 কৰিবৰ কাৰণে কোনো এটা অংকত 6 বিয়োগ কৰিবৰ কাৰণে আমি কৰিব লাগিব কি 10 ত -10 হ'ব 1 ত +5 হ'ব আৰু -1 হ'ব হয়নে তাৰ মানে পাপা নামি আহিব পাহাৰৰ পৰা লগত মা নামি আহিব আৰু এজন বন্ধু নামি যাব এটো হল -6 মিক্স ফ্ৰেম কম্বিনেশ্যন ফৰ্মুলা হল এতিয়া আজি আমি কৰিম -7 মিক্স ফ্ৰেম কম্বিনেশ্যন যেটো ফৰ্মুলা আছে এই ফৰ্মুলা ব্যৱহাৰ কৰি কেনে যিবিলাক অংক আছে এই অংকবিলাক আজি কেনেকৈ সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম এতিয়া -7 মিক্স ফ্ৰেম কম্বিনেশ্যন ফৰ্মুলাটো কি হ'ব -7 মিক্স ফ্ৰেম কম্বিনেশ্যন ফৰ্মুলাটো হ'ব -7 কৰিবৰ কাৰণে আমি কৰিব লাগিব কি 10 ত -10 কৰিব লাগিব 1 ত +5 কৰিব লাগিব আৰু -2 কৰিব লাগিব তাৰ মানে পাহাৰৰ ওপৰৰ এই ঘৰটোৰ পৰা কোন নামি আহিব এবাৰ নামি আহিব পাপা নামি আহিব মা নামি আহিব আৰু লগত দুজন বন্ধু নামি গুছি আহিব ঠিক আছে এটো হল -7 মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলা এই ফৰ্মুলাটো ব্যৱহাৰ কৰি এতিয়া আমি এনে ধৰণৰ কিছুমান অংক সমাধান কৰি অনুশীলন কৰিম আহক আগবাঢ়ো এতিয়া আহক প্ৰশ্নলৈ আমাৰ প্ৰথমটো প্ৰশ্ন কি আছে আমাৰ প্ৰথমটো প্ৰশ্ন আছে 14 - 7 14 বিয়োগ 7 হয়নে বাৰু আহক এতিয়া এই অংকটো আমি এবাকাছ টুলছত সমাধান কৰোঁ এতিয়া এবাকাছ টুলছত 14 কৰিবৰ কাৰণে আমি কি কৰিম 10 ত এটা বিট উঠাই দিম আৰু 1 ত 4টা বিট আমি এনেকৈ উঠাই দিম হলনে এটো হৈ গ'ল আমাৰ 14 ঠিক আছে এতিয়া আমি কি বিয়োগ কৰিব লাগিব এতিয়া আমি বিয়োগ কৰিব লাগিব 7 মানে 7 এতিয়া 7 টো ইয়াত আমাৰ ডাইৰেক্ট বিয়োগ কৰিব পৰা যাবনে নাযায় এই 7 টো আমি বিগ ফ্ৰেম ব্যৱহাৰ কৰি কৰিব পাৰিমনে বাৰু নোৱাৰো কাৰণ বিগ ফ্ৰেম ব্যৱহাৰ কৰি কৰিব পাৰে যি বিট লাগে সেই বিট আমাৰ ইয়াত নাই এতিয়া এটাকে আমি কৰিম কেতিয়া এই প্ৰশ্নটো কেনেকৈ সমাধান কৰিম এই প্ৰশ্নটো আমি মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলা ইউজ কৰি সমাধান কৰিব লাগিব মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলা মতে কি হ'ব 10 ত -10 হ'ব 1 ত +5 হ'ব আৰু -2 হ'ব হয়নে পাপা নামি আহিল মা নামি আহিল আৰু লগতে দুটা ফ্ৰেনো সেই পাহাৰৰ পৰা ঘৰটোৰ পৰা তললৈ নামি আহিল এতিয়া আমি প্ৰশ্নটো সমাধান হৈ গ'ল আমি উত্তৰ কি পালো উত্তৰ পালো 5 6 7 এটাকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব কি উত্তৰ হ'ব 7 হলনে এতিয়া আহক আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটো কি আছে 12 - 7 - 5 হয়নে আহক এতিয়া তো আমি এবাকাছ টুলছত কৰিম প্ৰথমতে আমি এবাকাছ টুলছটো ক্লিয়াৰ কৰি ললো লৈ পেলাই আমি কি কৰিব লাগিব এতিয়া 12 লাগে আমি 12 কৰি ললো এটো 12 হল নে এতিয়া আমি কি কৰিম -7 কৰিম -7 টো ডাইৰেক্ট নহয় আমি বিগ ফ্ৰেম ব্যৱহাৰ কৰি কৰিব নোৱাৰো কাৰণ তলত মাত্ৰ আমাৰ দুটা বিধহে আছে এটাকে আমি কি কৰিম আমি আকৌ মিক্স ফ্ৰেম ফৰ্মুলা ব্যৱহাৰ কৰিম মিক্স ফ্ৰেম ফৰ্মুলা ব্যৱহাৰ কৰিলে কি হ'ব 10 ত -10 হ'ব আৰু 1 ত +5 হ'ব আৰু
2 হ'ব হয়নে এতিয়া আৰু তাৰপিছত কি কৰিব লাগিব আমি তাৰপিছত আকৌ আছে কি তাৰপিছত আছে -5 এতিয়া -5 টি ডাইৰেক্ট হ'বনে হ'ব -5 ইয়াত আমি ডাইৰেক্ট কৰিব পাৰিম হ'ল এতিয়া আমাৰ উত্তৰটো কি হ'ল ইউনিট পইণ্টৰ পিছত এটামান বিট আছেনে নাই কিয়া এটা কি এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব এই প্ৰশ্নটোৰ উত্তৰ হ'ব 0 ঠিক আছে হ'লনে আহক এতিয়া ইয়াৰ পিছত কি প্ৰশ্ন আছে চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো চাওক ইয়াৰ পিছৰ প্ৰশ্নটো আছে 17 + 7 - 7 এতিয়া আমি এটো এবাকছত কৰিবলৈ হলে 17 টো কি কৰিব লাগিব 17 কেনেকৈ হ'ব 10 ৰডত এটা বিট আহিব 1 ৰডত আপাৰ বিট আহিব আৰু লোৱাৰ বিট দুটা উঠি যাব এটো কি হ'ল আমাৰ 17 হ'ল এতিয়া আমি কি কৰিম এতিয়া +7 কৰিব লাগে +7 এ ডাইৰেক্ট হ'বনে নহয় আমি বিগ পেন ব্যৱহাৰ কৰি কৰিব পাৰিম নে +7 পাৰিম নে নোৱাৰো ঠিক আমি কি কৰিম এতিয়া আমি আকৌ মিক্স পেন বা কম্বিনেশন ফৰ্মুলাটো ব্যৱহাৰ কৰিম তে কম্বিনেশন ফৰ্মুলা মতে কি হ'ব +7 কৰিবৰ কাৰণে কি কৰিব লাগিব আমাৰ +7 ৰ ফৰ্মুলাটো কি আছিল +7 ৰ ফৰ্মুলা মতে আছিল +10 - 5 আৰু +2 পাপা ওপৰলৈ উঠি যাব মা ওপৰলৈ উঠি যাব আৰু লগত দুজন ফেন ওপৰলৈ এই পাহাৰ ওপৰত থকা ঘৰটোলৈ উঠি যাব হয়নে দেখে +7 আমাৰ কৰা হ'ল আকৌ এতিয়া আমি কি কৰিব লাগে আমি এটা কৰিব লাগে -7 তে -7 আমি কৰিব পাৰিম নে বৰ ডাইৰেক্ট -7 আমি ডাইৰেক্ট কৰিব নোৱাৰো বিগ পেন ব্যৱহাৰ কৰি কৰিব পাৰিম নে নোৱাৰো এনে আকৌ কি কৰিম আমি আকৌ কম্বিনেশন ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম এটো কম্বিনেশন ফৰ্মুলা মতে কি হ'ব +7 কৰিবৰ কাৰণে কি কৰিব লাগিব +7 কৰিবৰ কাৰণে কৰিব লাগিব 10 ৰডত -10 1 ৰডত +5 আৰু এফালে হ'ল -2 পাপা নামি আহিব মা নামি আহিব আৰু দুটা পেন সেই পাহাৰৰ ওপৰৰ ঘৰটোৰ পৰা তললৈ নামি আহিব হ'লনে এতিয়া আমি উত্তৰ কি পালো 10 5 15 16 17 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ কিমান পালো আমি প্ৰশ্নটোৰ উত্তৰ পালো আমি 17 হ'লনে কি বুজিব পাৰিছিনে বাৰু কেনেকৈ -7 or মিক্স পেনৰ ফৰ্মুলা ব্যৱহাৰ কৰি আমি এনে ধৰণৰ অংকবিলাক সমাধান কৰিব লাগিব আপোনালোকেও এতিয়া এনে ধৰণৰ এই মিক্স পেন ফৰ্মুলা ব্যৱহাৰ কৰি আমাৰ যিখন কিতাপ আপোনালোকক দিয়া হৈছে এই কিতাপখনত যিখিনি কুৱেশ্যন আছে -7 মিক্স পেন ফৰ্মুলাৰ যিখিনি কুৱেশ্যন আছে এই কুৱেশ্যনখিনি এফালৰ পৰা কৰিবলৈ আৰম্ভ কৰক আৰু ছাত্ৰ ছাত্ৰীকো তাৰ অনুশীলন কৰক ঠিক আছে ধন্যবাদ